ধৰ্মীয় গোলামীৰ পৰা আঁতৰি আহিল সত্ৰাধিকাৰ। বিনয়েৰে সত্ৰাধিকাৰ নামিছে ধৰ্মান্তৰকৰণ বিৰোধী যুঁজত। জন্ম দিছে ঐক্য সম্প্ৰীতি সমন্বয় সমাজ নামেৰে এক সংগঠনৰ। ধৰ্মান্তকৰণৰ কথা আহিলেই মূলতঃ মাজুলীৰ সত্ৰাধিকাৰসকলক টাৰ্গেট কৰি লয় সকলোৱে। বাৰম্বাৰ কোৱা হয় মাজুলীৰ সত্ৰাধিকাৰসকলে মিচিং জনগোষ্ঠীয় লোকসকলক হেয় জ্ঞান কৰাৰ বাবেই মাজুলীত বাঢ়িছে ধৰ্মান্তৰকৰণ, মাজুলীত বাঢ়িছে গীৰ্জাৰ সংখ্যা। এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ মাজুলীৰ বাহিৰত হোৱা ধৰ্মান্তৰকৰণেৰে সত্ৰাধিকাৰসকলে আত্মপক্ষ সমৰ্থনত নস্যাৎ কৰিছে এই অভিযোগ। কিন্তু টাৰ্গেট সদায় সত্ৰাধিকাৰসকল হৈ আছে। মঙলবাৰে ধৰ্মান্তৰকৰণৰ ইছ্যুটোক লৈ মাজুলীত এক হ'ল বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰৰ লগতে মাজুলীৰ বহুকেইজন ধৰ্মগুৰু। জন্ম দিলে এটা সংগঠনৰ, যি সংগঠনে যুঁজ দিব ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে। গুৰুজনাৰ নামতো ভাগ ভাগ হোৱা সমাজখনক এক কৰাৰ পণ নতুন সংগঠনটোৰ। আমি প্ৰথমতে আজি মাজুলীৰ ধৰ্মান্তৰিত যিটো সমস্যা সেইটোৰ ওপৰত আলোচনা কৰিছিলোঁ, আৰু দ্বিতীয়তে আমাৰ যি গাঁও তথা নামঘৰসমূহত ভাগ ভাগ কৰাৰ ব্যৱস্থা আছে, যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰ এটা পৰিপন্থী কাৰ্য হৈছে বুলি আমি গণ্য কৰোঁ। তো সেইখিনি কেনেকৈ তাক প্ৰতিৰোধ কৰিব পাৰি, আমি এই উদ্দেশ্যে এটা আজি সংস্থাৰ জন্ম দিছোঁ, যে ঐক্য সম্প্ৰীতি সমন্বয় সমাজ। মাজুলীত যদিও বিভিন্ন ধৰণৰ গীৰ্জা প্ৰতিষ্ঠা হৈছে বা এই ধৰণৰ কথা আহিছে, কিন্তু আমি তেনেধৰণৰ আমি যিখিনি সমীক্ষা আছে, আমাৰ খুব বেছি 15ৰ পৰা 20ৰ ভিতৰত স্থায়ী গীৰ্জা হৈছে বুলি আমাৰ সমীক্ষা আছে। আৰু খুব বেছি আমাৰ 120ৰ পৰা 125টা পৰিয়াল মানে ধৰ্মান্তৰ হৈছে। আৰু আমি আজি আহ্বান কৰিম যাতে তেওঁলোকে যদি আকৌ ঘৰৰ ভাই ককাই হিচাপে ঘূৰি আহিব বিচাৰে, আমি আজিৰ যি বৈঠক হৈছিল তাত আমি আলোচনা কৰিছোঁ যাতে সেইখিনি তেওঁলোকক আমি সুন্দৰৰূপে আকৌ আদৰি ল'ব। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত হোৱা বৈঠকত জন্ম হোৱা নতুন সংগঠন ঐক্য সম্প্ৰীতি সমন্বয় সমাজে ধৰ্মান্তৰকৰণ ৰোধৰ বাবে যুদ্ধ বা হিংসাক প্ৰশ্ৰয় নিদিয়ে। বিনয়েৰে সমাধান কৰিব এই সমস্যা, আদৰি ল'ব স্বধৰ্ম ত্যাগী মিচিং ভাই ভনীসকলক। উত্তৰ কমলাবাৰীৰ ফালৰ পৰা বিশেষভাৱে ক'ব পাৰোঁ যাতে বহুখিনি পৰিয়াল এনেলোকে আমাৰ মাজত কাম কৰি আছে, গতিকে তেওঁলোক ঘৰলৈ ঘূৰি আহি আকৌ কাম কৰি আছে, আৰু সেইখিনিক আমি আদৰি লৈছোঁ। আৰু সমাজ ব্যৱস্থাত আচলতে সকলোকে আমি সামাজিক দায়বদ্ধতা, তেওঁলোকক যদি আমি সন্মান কৰোঁ তেতিয়াহে সত্ৰানুষ্ঠানক সন্মান কৰিব, আৰু সেইকাৰণে আমি প্ৰত্যেকক সন্মান কৰাৰো প্ৰয়োজনীয়তা আছে। আমাৰ এটাই বিশ্বাস, এটাই আশা, আমি কেতিয়াও যুদ্ধৰে হিংসাৰে এই সমস্যাবিলাক আমি সমাধান কৰিব নোৱাৰোঁ। অতি বিনীত ভাৱেৰে আমি সকলোৰে সৈতে সম্প্ৰীতি স্থাপন কৰি আমি সমস্যাবিলাক সমাধান কৰিব পাৰিম, এই বিশ্বাসেৰে আজি সকলো ওলাই আহিছে। আৰু আমিও সকলো একত্ৰিত হৈ আজি সঁচাকৈ এই সংস্থাটোৰ জন্ম দিছোঁ, আৰু এই ক্ষেত্ৰত আমি সকলোৰে আশীৰ্বাদ, সহায় সহযোগিতা, পৰামৰ্শ বিচাৰিছোঁ। মঙলবাৰৰ বৈঠকৰ পাছত এই দুয়োগৰাকী বিশিষ্ট সত্ৰাধিকাৰৰ কথাত লেখমানো নাই উচ্চাত্মিকা, নাই ধৰ্মীয় গোড়ামী। হয়তো অসমৰ ৰাইজেও বিচাৰিব মাজুলী সত্ৰৰ পীঠস্থানেই হৈ থাকক। জিংগল বেলৰ সলনি মাজুলীত সদায় নিনাদিত হৈ থাকক বৰগীতৰ সুৰ। মাজুলীৰ পৰা যদুমণি শইকীয়াৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।